নমস্কাৰ মহাজোজ প্ৰেমিক অসমবাসী ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে সো গাইজ আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম সুলেমান আলীৰ ভয়ানক মহটো জালুকগুটিৰ সুলেমান আলী ভয়ানক মহটো কেনে আছে কেনেকৈ ৰাখি আছে এতিয়া বৰ্তমান আপোনালোকক দেখাম আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু লগতে এই বছৰ মহটো কাৰ কাৰ লগত যুঁজালে আৰু কি প্ৰাইজ পালে লগতে আগৰ যিটো মহ আছিলে সেই লালমিয়াৰ পৰা যিটো মহ কিনি নিছিলে সেই মহটো বৰ্তমান কিমান দামত বিক্ৰী কৰিলে তাত বিক্ৰী কৰিলে কেনেকৈ কি কৰিলে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক এইটো ভিডিঅ'ত জনাম চ' আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাওক চাই লওক গাইজ সুলেমান আলী জালুকগুটিৰ মহটো চাওক কি ভয়ানক হৈ আছে চাওক দেখাই দিছোঁ আপোনালোকক সুলেমান আলী জালুকগুটিৰ মহটো সেই মহটো কি কৰিলে আগৰটো লালমিয়াৰ পৰা কিনি আনিছিলে বিক্ৰী কৰিলে ন কিমানত বিক্ৰী কৰিলে সেইটো 1,40,000 সেইটো কিনিছিলেচোন 1,40,000 টকা দি আৰু এইটোতো কিমান লছ লৈছিলে এইটো 3 লাখ ন 3 লাখ টকা দি লৈছিলে আৰু এইটোতো জুচ এখনে জুচ আছিল নেকি দুখন কাৰ কাৰ লগত বাৰটোৰ লগত এখন এইটো আৰু এটা নন্দ ডেকাৰ লগত চাই লওক গাইছ মহটো স্বাস্থ্যচোন ঠিকেই আছে বেলেগ মহৰ স্বাস্থ্য কমি গৈছে কিন্তু এইটোৰ স্বাস্থ্য কমিলেও ইমান মানে দেখা মানে ইমান নালাগে আছে কমি গৈছে বোলে মহটো দীঘল যেনেকুৱা ওখও তেনেকুৱা ইয়াৰ চবতকৈ মানে ভাল হ'ল কি মানে শিংযোৰ আৰু মানে ভৰিকেইটা একদম হাতীৰ নিচিনা চাই লওক গাইছ সুলেমান আলী জালুকগুটিৰ মহটো চাওক গাইছ এইজনেই হ'ল সুলেমান আলী মই ভাবিছোঁ আপুনি মানে বেলেগ বুলিহে ভাবিছিলোঁ চিনি নাপায় মহটো আপোনালোকে এই লালমিয়াৰ পৰা যিটো কিনি আনিছিলে সেইটোৰ আগতে বেলেগ এটা মহ আছিল ন সেইটো যে মহ সেইটো কি মানে বিক্ৰী কৰি দিছিলে ন সেইটো ভাল আছিলে ন সেইটো চেম্পিয়নৰ লগত যুঁজাইছিলে নেকি হা যুঁজাইছিলে ন পিছত কিমান যুঁজিছিলে সেইটো ইমান ওখ স্বাস্থ্য পাতি ইমান নাছিলে কিন্তু ইয়াৰ যুঁজ এখন চেম্পিয়নৰ লগত হ'লে আগতে এবাৰ হৈছিলে মুনিয়াতে থাকোঁতে এতিয়া কি হ'ল চাই লওক গাইছ সুলেমান আলী জালুকগুটিৰ মহটো চাওক কি নাকত কি হ'ল কাটা কৈছে নেকি চাই লওক আগতচোন বহুত মানে হেৰি কৰিছিলে এতিয়া ঠাণ্ডা হৈ গ'ল বহুত ঠাণ্ডা হৈ গ'ল আগতে মানুহ ওচৰত যাবই নোৱাৰিছিলে একদম কি কৰিছিলে চাই লওক গাইছ কি মহটো কিমান দীঘল আৰু কিমান ওখ চাওক গা নিজে মানে খায়নে খুৱাই দিব লাগে কি এতিয়া মাকৈ খুৱাই আছে নেকি নে বেলেগ কিবা খুৱাই আছে খোৱা আছে ন জল গা খুৱাই নে জল নাই ন মাকৈ এই খেতি আপোনালোকৰ নেকি গাঁও কি কাটি আনে নে কি বেলেগ কিনি আনে চব কাটি আনা ন সেইটোৱে মানে ধৰক মানে খেতিত নিজৰ থাকিলে ভাল কাটি আনি পেলাই একদম মহৰ স্বাস্থ্যটো কমি নাযায় নহ'লে এনে কিনি আনিলে ডেইলিতো 1,000 টকা ঘাঁহ গুচি যাব কাৰণ এতিয়া ধৰক যিমান লাগে আপুনি খুৱাব পাৰিব কিনি আনিলে 500 টকাৰ ঘাঁহ যদি ডেইলি কিনি আনি খুৱায় পেট নভৰিব আৰু 500 টকাৰ ঘাঁহ পেটো নভৰিব আৰু টকা কিমান যাব
কাটি আনিলে অলপ কষ্ট হ'ব, কিন্তু হ'লেও নিজৰ খেতিৰ পৰা কাটি আনিলে হিচাপ নাথাকে ন। চাই লওক গাইজ চুলেমান আলী জালুগুটিৰ মহটো। এতিয়াতো আৰু নোযোজাই ন, একদম যুঁজৰ সময়ত যুঁজাব লাগে। পুখুৰীৰ লগত পুখুৰী কি দিব বুলি কৈছিলে? অঁ, আৰু মানে ধৰক অহা বছৰ ক'ত লৈ যাব এনে ফাৰ্ষ্ট? সেইটো আহঁতগুৰি আহঁতগুৰি নিনিলেতো হয় ৰগাঁও নিব লাগিব, নহ'লে বৈদ্যগুৰি নিব লাগিব ন। আহঁতগুৰি ওচৰে হয় নেকি? ইয়াৰ পৰা আহঁতগুৰিটো ওচৰে হয় ন। চাওক শিংযোৰ আপোনালোকক জুম কৰি পেলাই দেখাই দিছোঁ। চাওক মাওটো কি মৰমীয়াল মাও। চাওক কি মজা হৈ আছে, চাওক শিংযোৰ একদম ধুনীয়া হৈ আছে। চাওক কি ঠাণ্ডা হৈ গ'ল। আগতে কি আছিলে ভয়ংকৰ, আগতে মানে একদম মানুহ ওচৰতে যাব নোৱাৰিছিলে, আৰু এতিয়া কি ঠাণ্ডা হৈ গ'ল, একদম চুপচাপ থিয় হৈ আছে। চাওক মহটো এই আপোনালোকৰ সন্মুখত চুলেমান আলী জালুগুটি মহটো মুনিয়াৰ পৰা কিনি অনা 3 লাখ টকা দি কিনি আনিছিলে। আৰু গাইছ আগৰ মহটো যিটো লালমিয়াৰ পৰা কিনি আনিছিলে 1,40,000 টকা দি, আৰু সেইটো ফাইনেলি বিক্ৰীও কৰিলে 1,40,000 টকাত। চাই লওক মহটো আপোনালোকৰ তাত চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি পেলাই জনাব, আৰু মহটো আশীৰ্বাদ কৰিব যাতে অহা বছৰ আৰু বহুত ভাল ভাল যুঁজে।